আজি ৰাতিপুৱাৰ ভাগত বৰষুণ দিয়া নাই, বাহিৰত ওলাই আহিলোঁ। গছবোৰ ইমান ধুনীয়া হৈ আছে, এইকেইদিন বৰষুণে পৰি আছে, সেইকাৰণে গছবোৰ একেবাৰে পৰিষ্কাৰ হৈ আছে। তিয়ঁহ গছৰ ওচৰত আহি কেইটামান ডাঙৰ হোৱা তিয়ঁহ দেখা পালোঁ। দুটামান মই ছিঙিলোঁ আৰু হাজবেণ্ডে 3টামান ছিঙিলে। টোটেল 5টামান তিয়ঁহ পালোঁ ৰাতিপুৱাই। আৰু লেচেৰাবোৰ ইমান ডাঙৰ হোৱা নাই, মই এটা লেচেৰা ছিঙি ল'লোঁ। কেইটামান ভেন্দিও ডাঙৰ হৈ আছিল। ভেন্দিবোৰ বৰ সোনকালে ডাঙৰ হয় আৰু নিছিঙিলে কিন্তু পুৰঠ হৈ যাব, সেয়ে মই সৰু সৰু ভেন্দিয়ে ছিঙি ল'লোঁ। এইবাৰ বেঙেনা গছৰ ওচৰলৈ আহিলোঁ। ইমান ফ্ৰেছ দেখিয়ে মনটো ভাল লাগি গ'ল। বেঙেনা 3-4টামান ডাঙৰ হৈ আছে, তাকো ছিঙি ল'লোঁ। বেঙেনাকেইটা ছিঙি লোৱাৰ পিছত ভাবিলোঁ কেঁচা জলকীয়া 2টামান লৈ লওঁ। এইবাৰ কিন্তু আমাৰ গাৰ্ডেনত কেঁচা জলকীয়া বেছি হোৱা নাই, এতিয়াহে লাগিব। এই পকা জলকীয়াবোৰ লাগি আছে এতিয়াহে। আজিলৈ ইমানেই।